हेलो गाइस मैं यास्मिने बना एक रेसिपी ले आइছো आज बना বিচাৰিছো व्हाइट चिकन ग्रेवी व्हाइट चिकन কেনেকৈ বনালো চাওঁচোন আহক ইয়াৰ বাবে আমি আধা কিলো চিকেন লৈছো এইখিনি মই মিনিট কৰি লম মিনিট কৰিবৰ কাৰণে 2 চামুচ দৈ লৈছো মই এক নৰ্মেল দৈ লৈছো এই গোটেইখিনি ধুনীয়াকৈ মিহলি কৰি ল'ম তাৰপিছত ঢাকি ৰাখিম আৰু ফ্ৰিজত আধা ঘণ্টাৰ কাৰণে মিহলি থ'ব লাগিব আৰু ধৰি লৈছোঁ 10-15টামান কাজু এইখিনি আমি 15-20 মিনিটৰ কাৰণে তিয়াই ৰাখিম শুকান মছলাৰ ভিতৰত লৈছোঁ লং পাঁচটা 3টা ইলাচি 2 খিলা তেজপাত আৰু 2 টুকুৰা দালচেনি এতিয়া আমি কেৰাহীত 2 চামুচ তেল দি দিছোঁ তেলখিনি গৰম হোৱাত মই শুকান মছলাখিনি একেলগে দি দিলোঁ তাৰ 10 ছেকেণ্ড পিছত আদা নহৰু পেষ্ট দি 5 মিনিটৰ কাৰণে ভাজিব লাগিব আমাৰ মছলাখিনি ভজা হৈ গৈছে এতিয়া মিহলি কৰি দিছোঁ মেৰিনেট কৰি থোৱা মাংসখিনি গোটেইখিনি ভালকৈ মিহলি কৰি ল'ম এনেকৈ দৈত মাংসখিনি মেৰিনেট কৰি থ'লে মাংসখিনি খুব কোমল হয় খাবলৈ টেষ্টি হয় আৰু 5 মিনিট ভাজি ল'ম 5 মিনিটমান ভজাৰ পিছত আমি এটা পিঁয়াজ বাকলি গুচাই দুফাল কৰি আমি ইয়াতে দি দিলোঁ তাৰপিছত ঢাকনি মাৰি দিম আৰু 5 মিনিটৰ কাৰণে পিঁয়াজখিনি সিজিবলৈ দিম 5 মিনিটৰ পিছত আমাৰ পিঁয়াজখিনি অকণমান সিজি গৈছে এতিয়া পাছত নমাই থওঁ এতিয়া এই পিঁয়াজখিনি আৰু তিয়াই থোৱা কাজুখিনি আৰু 2-3টা জলকীয়া আমি এটা পেষ্ট বনাই ল'ব লাগিব এই আমাৰ পেষ্ট ৰেডি হৈ গৈছে এতিয়া পেষ্টখিনি মাংসখিনিৰ ওপৰত ঢালি দিব লাগিব ভালকৈ লৰাই দিব লাগিব এতিয়া গোটেইখিনি ভালকৈ মিহলি কৰি কম জুইত সিজিবলৈ দিম পানী দেখিছেনে এয়া আৰু আমি বেলেগকৈ মিহলি কৰা নাই পেষ্ট বনোৱাৰ পিছত যিখিনি পানী আছিল সেয়াই অলপমান আপুনি মিহলি কৰি ল'ব পাৰে পানী আৰু 10 মিনিটৰ কাৰণে আমি ঢাকনিখন মাৰি থ'ম এতিয়া 2-3টা জালুক দিম জালুক দি কিনে ভালকৈ লৰাই থাকিব লাগিব তাৰপিছত 10 মিনিটৰ কাৰণে পুনৰ ঢাকনিখন লগাই পিছত উতলাই দিম আৰু শেষত মই অকণমান ঘিউ দিছোঁ আপুনি ক্ৰীমো ল'ব পাৰে এইটো ধুনীয়াকৈ লৰাই দিছোঁ জুইৰ ফ্লেমটো হাই নকৰিব নহ'লে জ্বলি যাব এতিয়া মাংসখিনি খাবলৈ ৰেডি হৈ গ'ল আপোনালোকে লুচিৰ লগতো বনাই খাব পাৰে গৰমে গৰমে মই অকণমান পোলা বনাই লৈছিলোঁ মই প্লেটত উলিয়াই দেখাইছোঁ খাবলৈ বহুত টেষ্টি আৰু কম সময়তে বনাব পাৰি ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব